Good morning students. আজি আমি আমাৰ পলিটিক্যাল সায়েন্স কিতাপখনৰ 3rd চেপ্টাৰটোৰ আমি তা টপিক আলোচনা কৰিম। টপিকটো হ'ল গ্ৰীণ ৰিভলিউচন। এই গ্ৰীণ ৰিভলিউচন মানে সেউজ বিপ্লৱ। ভাৰতবৰ্ষত সেউজ বিপ্লৱ আৰু আমি গ্ৰীণ ৰিভলিউচন বা বিপ্লৱ তাৰ আগতে আমি সেউজ বিপ্লৱৰ বিষয়ে জনাৰ আগতে আমি বিপ্লৱ শব্দটো কি বুজায় তাক জানি ল'ব লাগিব। বিপ্লৱ হ'ল এনেকুৱা এটা পৰিৱৰ্তন যিটো পৰিৱৰ্তন আমি সকলোৱে দেখিছো প্ৰতিটো মুহূৰ্ততে পৰিৱৰ্তন হৈ আছে। পৃথিৱীখন বা ভাৰতবৰ্ষৰ আগৰ অৰ্থনৈতিক অৱস্থা আৰু বৰ্তমানৰ অৰ্থনৈতিক অৱস্থা পৰিৱৰ্তন হৈছে। কিছুমান পৰিৱৰ্তন আমি চকুৰে দেখো বা কিছুমান পৰিৱৰ্তন আমি নেদেখো, লাহে লাহে হয়, খুব লাহে লাহে হোৱা পৰিৱৰ্তন। কিন্তু ৰিভলিউচন বা বিপ্লৱ বুলি ক'লে আমি এনেকুৱা এটা পৰিৱৰ্তনক বুজো যিটো পৰিৱৰ্তন আমি নিজ চকুৰে দেখা পাওঁ, তাক সাধাৰণ অৱস্থাতে দেখা পোৱা যায়, তাকে আমি বিপ্লৱ বুলি কওঁ। পৃথিৱীত বৃহৎ বৃহৎ বিপ্লৱ হৈছে। ইতিমধ্যে ফৰাচী বিপ্লৱৰ কথা আমি জানো। এই গ্ৰীণ ৰিভলিউচন বা সেউজ বিপ্লৱ ভাৰতবৰ্ষত 60ৰ দশকত হৈছিল আৰু সেউজ বিপ্লৱ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছতেই কিছুমান অৰ্থনৈতিক পৰিকল্পনা যুগুত কৰিছিল আৰু পৰিকল্পনাৰ মতে দেশৰ অৰ্থনীতি আগবঢ়াই নিছিল। প্ৰথম পৰিকল্পনা আমি ইতিমধ্যে আলোচনা কৰি আহিলো, দ্বিতীয় পৰিকল্পনা আলোচনা কৰি আহিলো। তেনেকে এই সেউজ বিপ্লৱ এনেকুৱা এটা সেইটো সময়ত ভাৰতে ক্ৰমান্বয়ে অৰ্থনৈতিক দিশত আগবাঢ়ি গৈছিল আৰু অৰ্থনৈতিক আগবাঢ়ি যাওঁতে এনেকুৱা এটা পৰিৱৰ্তন কিয় বিচাৰিলে ভাৰতবৰ্ষই যিটো আমি বিপ্লৱ বুলি ক'বলগীয়া হৈছে। এনেকুৱা এটা বৃহৎ পৰিৱৰ্তন ভাৰতবৰ্ষই কিয় বিচাৰিছিল? সেইটো সময়ত দেশে স্বাধীনতা লাভ কৰাৰ এটা দশকৰ পিছতেই ভাৰতবৰ্ষই কি বিচাৰিছিল? এটা বৃহৎ পৰিৱৰ্তন। ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ বৃহৎ পৰিৱৰ্তন কিয় বিচাৰিছিল তাৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছো আজি। 60ৰ দশকত ভাৰতবৰ্ষত খৰাং বতৰ, খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিলে আৰু এই খৰাং পৰিস্থিতিৰ সৃষ্টি হোৱাত ভাৰতবৰ্ষত খাদ্যৰ ক্ৰাইচিছ হৈছিল, খাদ্য সংকট হৈছিল আৰু খাদ্য সংকটে বিভিন্ন ৰাজ্যত, আনকি খাদ্য সংকটৰ ফলত মানুহ মৃত্যু মুখতো পৰিছিল। বিহাৰ, বিশেষকৈ আমি আটাইতকৈ খাদ্য সংকটত আটাইতকৈ জৰ্জৰিত ৰাজ্যখনে আছিলে বিহাৰ। বিহাৰত খাদ্যৰ অভাৱত বহুতো মানুহৰ মৃত্যু ঘটিছিল আৰু এনে অৱস্থাত সেই সময়ত খাদ্য ভাৰতবৰ্ষৰ অন্য দেশৰ পৰা আমদানি কৰিবলগীয়া আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰ, আমি সকলোৱে জানো আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতবৰ্ষৰ খাদ্য সামগ্ৰী আমদানি কৰিবলগীয়া আছিল আৰু এই আমদানি কৰাৰ ফলস্বৰূপে ভাৰতবৰ্ষই বহুতো বিদেশী মুদ্ৰা আমেৰিকাক দি দিবলগীয়া হৈছিল। কিয়ৰ বাবে? খাদ্য সংকটৰ জোৰা মাৰিবৰ বাবে। আৰু আমেৰিকাই এই খাদ্য সংকটৰ জোৰা মৰাৰ ক্ষেত্ৰত যি সহায় কৰিছিল, এই সহায়ৰ ফলস্বৰূপে তেওঁলোকে ভাৰতবৰ্ষৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰিবলৈ বিচাৰিছিল আৰু বিভিন্ন চেক্টৰত তেওঁলোকে হস্তক্ষেপ কৰিছিল। আৰু ভাৰতবৰ্ষই কিন্তু বিচৰা নাছিল পৃথিৱীৰ অন্য এখন দেশে আহি ভাৰতবৰ্ষৰ আভ্যন্তৰীণ ক্ষেত্ৰত হস্তক্ষেপ কৰাটো। সেয়েহে ভাৰতবৰ্ষে এটা নতুন চিন্তা কৰিছিল। ভাৰতবৰ্ষে এনেকুৱা এটা পৰিৱৰ্তন বিচাৰিছিল যিটো পৰিৱৰ্তনে ভাৰতবৰ্ষৰ খাদ্য সংকটৰ জোৰা মাৰিব আৰু ভাৰতবৰ্ষৰ অৰ্থনৈতিকভাৱে দ্ৰুপদৰূপে আগবাঢ়ি যাব। ঠিক তেনেকৈ খাদ্য সংকট হোৱাৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ পৰিকল্পনাসমূহ পিছ পৰি গৈছিল। তাৰ উপৰিও 60ৰ দশকত 1960 পৰা 65 এই দশকত ভাৰতবৰ্ষই দুখন বৃহৎ যুদ্ধৰ সন্মুখীন হৈছিল। 1962 চাইনা যুদ্ধ আৰু 1965 পাকিস্তানৰ লগত এখন বৃহৎ যুদ্ধত অৱতীৰ্ণ হৈছিল আৰু এই যুদ্ধৰ ফলস্বৰূপে ভাৰতবৰ্ষ অৰ্থনৈতিকভাৱে বহুত পিছ পৰি গৈছিল। কাৰণ এখন যুদ্ধত দেশৰ যিসকল যিবোৰ ডেভেলপমেণ্টৰ কাৰণে পুঁজি ধৰা হয়, পুঁজিবোৰ ডিফেন্স চেক্টৰত খৰচ কৰিবলগীয়া হোৱাৰ বাবে ভাৰতবৰ্ষই অৰ্থনৈতিকভাৱে পিছ পৰি গৈছিল আৰু খাদ্য সংকটে দেখা দিছিল। আৰু এনেকুৱা দুখন যুদ্ধৰ মোকাবিলা কৰাৰ ফলস্বৰূপে ভাৰতবৰ্ষই সম্পূৰ্ণৰূপে দেশৰ অৰ্থনীতি ভাগি গৈছিল আৰু ইয়াৰ ফলস্বৰূপে সেই সময়ত কি কৈছিলে, সেই 1965 যিটো সময়ত ভাৰতবৰ্ষত খাদ্য সংকটে ব্যাপক ৰূপ ধাৰণ কৰিছিল, সেই সময়তে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল লাল বাহাদুৰ শাস্ত্ৰী। আৰু লাল বাহাদুৰ শাস্ত্ৰী কি কৈছিল, এই সেউজ বিপ্লৱৰ ফলত ভাৰতবৰ্ষৰ অৰ্থনৈতিকভাৱে কেনেকৈ আগবাঢ়ি যাব পাৰে তাৰ দিশ নিৰ্ণয় কৰিছিল। আৰু সেউজ বিপ্লৱৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন কৃষকসকলক চৰকাৰে সেইটো সময়ত বিভিন্ন সাৰ বা উন্নত যন্ত্ৰ পাতি
খেতি কৰিবৰ বাবে পানী যোগানৰ ব্যৱস্থা ৰেহাই মূল্যত প্ৰদান কৰিছিল আৰু বিভিন্ন উন্নত জাতৰ বীজ প্ৰদান কৰিছিল আৰু এই ক্ষেত্ৰত বিশেষকৈ লাভৱান হৈছিল পঞ্জাৱ, উত্তৰ প্ৰদেশ, হাৰিয়ানাৰ দৰে ৰাজ্যসমূহ আৰু তেওঁলোকে সম্পূৰ্ণৰূপে যিমান আমাৰ পৰিকল্পনাত বা সেউজ বিপ্লৱৰ সময়ত আমাৰ খাদ্য শস্য যিমান উৎপাদন কৰিম বুলি এটা টাৰ্গেট লোৱা হৈছিল এই টাৰ্গেটতকৈ 3 গুণ বেছি খাদ্য শস্য উৎপাদন হৈছিল আৰু ভাৰতবৰ্ষই নিজৰ খাদ্যৰ জোৰা নিজে মাৰিছিল আৰু যিবোৰ খাদ্য ৰেহাই হৈছিল এই ৰেহাই খাদ্যসমূহ বিদেশলৈ ৰপ্তানি কৰিব পৰাও হৈ গৈছিল আৰু ভাৰতবৰ্ষই আশা নকৰা ধৰণে ভাৰতবৰ্ষই কৃষি ক্ষেত্ৰত আগবাঢ়ি গৈছিল আৰু ইয়াকে আমি সেউজ বিপ্লৱ বুলি ক'ব পাৰোঁ আৰু সেই সময়ত পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশত ইমানেই খাদ্য শস্য উৎপাদন হৈছিল যে আগতে যিটো খাদ্য শস্য আগৰ উৎপাদনৰ প্ৰায় 3 গুণ বাঢ়ি গৈছিল আৰু তেওঁলোকে বিভিন্ন ক্ষেত্ৰলৈ বিভিন্ন ৰাজ্যবোৰক জোৰা মাৰিবলৈ সক্ষম হৈছিল কিন্তু পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ দৰে অন্য কিছুমান পিছপৰা অঞ্চল যেনে বিহাৰ, উৰিষ্যা এইবোৰ ৰাজ্য ইমান কৃষি ক্ষেত্ৰত আগবাঢ়িব পৰা নাছিল আৰু তেওঁলোক অৰ্থনৈতিকভাৱে বা কৃষি ক্ষেত্ৰত তেওঁলোকে পিছ পৰিয়ে আছিল আৰু আমাৰ যিটো সেউজ বিপ্লৱ বা গ্ৰীণ ৰিভলিউচনে যেনেকৈ আমাৰ দেশৰ অৰ্থনৈতিকভাৱে আগবঢ়াই নিছিল তেনেকৈ আমাৰ দেশৰ কৃষি সামগ্ৰী অন্য দেশতো তেওঁলোকে ৰপ্তানি কৰিব পাৰিছিল আৰু সেউজ বিপ্লৱ বিশেষকৈ সফল হ'ল বুলি ক'ব পাৰে আৰু সেইটো সময়ত ভাৰতবৰ্ষই দুখন যুদ্ধৰ সন্মুখীন হৈছিল 1965 বিশেষকৈ পাকিস্তানৰ লগত যিখন যুদ্ধ হৈছিল সেইখন যুদ্ধত ভাৰতে জয়লাভ কৰিছিল আৰু সেই সময়ত কৃষি ক্ষেত্ৰতো ইমানেই কৃষকসকলে উৎপাদন কৰিছিল যে কৃষকসকলৰ জয় হৈছিল সেই সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে এটা শ্লোগান উলিয়াইছিল যে জয় জোৱান জয় কিষাণ তেওঁ এই কৃষকসকলক আগবাঢ়ি যাবলৈ বা এই দুটা তেওঁ এনেকৈ তুলনা কৰিছিল কৃষক বা সৈন্য বাহিনীসকলক দেশৰ দুটা খুঁটা বুলি তেওঁ তুলনা কৰিছিল কৃষকসকল এটা খুঁটা আৰু সৈন্য বাহিনী এটা খুঁটা যিকোনো এটা খুঁটা খালি পৰিলে কি হয় দেশখন সুস্থিৰে নাথাকিব বুলি তেওঁ ধাৰণা কৰিছিল সেয়েহে তেওঁ এই কৃষক আৰু সৈন্য বাহিনী উৎসাহ যোগাবৰ পৰা এটা শ্লোগান দিছিল জয় জোৱান জয় কিষাণ আৰু এই প্ৰধানমন্ত্ৰীৰ উৎসাহত কৃষকসকলে আৰু উৎপাদন কৰিবলৈ আগবাঢ়ি গৈছিল আৰু বিশেষ চমু অৰ্থত ক'বলৈ হ'লে সেউজ বিপ্লৱে ভাৰতৰ অৰ্থনৈতিক বুনিয়াদ ৰচনা কৰিছিল বুলি ক'ব পাৰি কিন্তু সেউজ বিপ্লৱৰ ফলত বিভিন্ন ক্ষেত্ৰত লাভ হৈছিল ভাৰতবৰ্ষ অৰ্থনৈতিকভাৱে আগবাঢ়ি গৈছিল খাদ্য শস্য জোৰা মাৰিব পাৰিছিল যদিও পিছপৰা অঞ্চলবোৰ পিছ পৰিয়ে ৰৈছিল আৰু পিছ পৰি ৰোৱাৰ ফলস্বৰূপে সেই অঞ্চলবোৰত খাদ্য শস্যৰ মূল্য বৃদ্ধি হৈছিল অন্যান্য ৰাজ্যৰ পৰা সেই ৰাজ্যবোৰে খাদ্য শস্য আমদানি কৰিবলগীয়া হৈছিল আৰু আমদানি কৰাৰ ফলস্বৰূপে খাদ্য শস্যৰ দাম বৃদ্ধি হৈছিল আৰু সেইটো সময়ত যিবোৰ খাদ্য শস্য কৃষকসকলে উৎপাদন কৰিছিল আৰু সকলো খাদ্য শস্য চৰকাৰে ক্ৰয় কৰিছিল আৰু কৃষকসকলক নিশ্চয়তা প্ৰদান কৰিছিল যে যিমান খাদ্য শস্য উৎপাদন হ'ব সকলো চৰকাৰে নিজৰ খৰচত কিনি ল'ব আৰু দেশৰ বিভিন্ন ঠাইলৈ ডিষ্ট্ৰিবিউচন কৰিব সেউজ বিপ্লৱ সফল হ'ল বুলি ক'ব পাৰি ইতিমধ্যে কিন্তু সেউজ বিপ্লৱৰ কিছুমান পজিটিভ আৰু নিগেটিভ এফেক্ট আছে যিকোনো এটা কামৰ কিছুমান ভাল আৰু কিছুমান বেয়া লক্ষণ থাকে তেনেকৈ আমি পজিটিভ এফেক্টখিনি কি আছিল সেউজ বিপ্লৱৰ আমাৰ লাভজনক সেউজ বিপ্লৱে ভাৰতবৰ্ষৰ কেনেকুৱা লাভজনক কাম কৰিছিল এই বিষয়ে আমি আলোচনা কৰিম প্ৰথম সেউজ বিপ্লৱৰ প্ৰথম এফেক্টটো আছিল উৎপাদন বৃদ্ধি আমি জানো যে ভাৰতবৰ্ষ এটা সময়ত খাদ্য সংকটে দেখা দিছিল আৰু খাদ্য সংকটৰ ফলস্বৰূপে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত দুৰ্ভিক্ষ হৈছিল আৰু বিভিন্ন মানুহৰ মৃত্যু হৈছিল আৰু সেই সময়ত খাদ্য শস্য ইমানেই উৎপাদন হৈছিল যে আগৰ যিটো উৎপাদন হৈছিল তাৰ 3 গুণ বাঢ়ি গৈছিল আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ এইটো ডিষ্ট্ৰিবিউচন কৰিব পাৰি সেকেন্ড পজিটিভ এফেক্ট আছিল লেণ্ড সলভিং ভাৰতবৰ্ষত সেইটো সময়ত কিছুমান ঠাই নগৰীকৰণ হৈছিল আৰু নগৰীকৰণ হোৱাৰ ফলস্বৰূপে কৃষকসকলৰ মাটি কমি গৈছিল আৰু মাটি কমি যোৱাৰ ফলস্বৰূপে একেডৰা মাটিতে
কৃষি উৎপাদন কৰিবলগীয়া হৈছিল আৰু সেইটো সময়ত সেউজ বিপ্লৱৰ ফলস্বৰূপে সেউজ বিপ্লৱৰ আগৰ পৰ্যায়ত এডৰা মাটিত এটা সিজনত এটা খেতি কৰা হৈছিল কিন্তু সেউজ বিপ্লৱৰ ফলস্বৰূপে 2-3 প্ৰকাৰৰ খেতি উৎপাদন কৰিব পৰা হৈছিল আৰু এনেকৈ লেণ্ডৰ যিটো ক্ৰাইচিছ তাক নিৰাময় কৰা হৈছিল তৃতীয় পজিটিভ ইফেক্টটো আছিল ইণ্ডাষ্ট্ৰি ডেভেলপমেণ্ট আমাৰ যিসকল সেই সময়ত সেউজ বিপ্লৱৰ ফলস্বৰূপে আগৰ পুৰণিকলীয়া কৃষি পদ্ধতি সমাপ্ত কৰি ভাৰতবৰ্ষই সেইটো সময়ত কৃষি ক্ষেত্ৰত ট্ৰেক্টৰ পাৱাৰ টিলাৰ বা সাৰ ইউজ কৰিছিল উন্নত জাতৰ বীজ উৎপাদন কৰিছিল বা খেতি চপোৱাৰ যন্ত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ ফলস্বৰূপে বিভিন্ন ইণ্ডাষ্ট্ৰি ডেভেলপ হৈছিল ভাৰতত কৃষিৰ লগত জড়িত বিভিন্ন ইণ্ডাষ্ট্ৰি ডেভেলপ হৈছিল আৰু ইণ্ডাষ্ট্ৰিকৰণৰ দিশে ভাৰতবৰ্ষ আগবাঢ়িছিল এইকেইটা আছিল আমাৰ সেউজ বিপ্লৱৰ বা গ্ৰীণ ৰিভলিউচনৰ পজিটিভ ইফেক্ট তাৰ উপৰি কিছুমান নেগেটিভ ইফেক্ট আছিল বা আমাৰ কিছুমান অপকাৰিতা আছিল সেইবোৰ হ'ল আমাৰ প্ৰথম নেগেটিভ ইফেক্টটো আছিল পাৰ্চনেল ইনইকুৱেলিটি আমাৰ পাৰ্চনেল ইনইকুৱেলিটি হৈছিল সেই সময়ত কিছুমান কৃষক ধনী আছিল আৰু ধনী কৃষকসকল লাভ হৈছিল আৰু যিসকল দুখীয়া কৃষক আছিল তেওঁলোকে লোকচানৰ সন্মুখীন হৈছিল কাৰণ যিবোৰ সেই ধৰণৰ উন্নত জাতৰ কৃষি পদ্ধতি কৰিবলৈ যিবোৰ যন্ত্ৰাংশ বা উন্নত জাতৰ বীজ সাৰ এইবোৰ দুখীয়া কৃষকসকলে ক্ৰয় কৰিব পৰা নাছিল আৰু ধনী কৃষকসকলে ক্ৰয় কৰি এইবোৰ তেওঁলোকে বৃহৎ উৎপাদন বঢ়াই গৈছিল আৰু দুখীয়া কৃষকসকলে কিনিব নোৱাৰাৰ ফলস্বৰূপে তেওঁলোকৰ কৃষি কমি গৈছিল আৰু এই দুখীয়া কৃষক আৰু ধনী কৃষকৰ মাজত এটা বৃহৎ ব্যৱধান আহি পৰিছিল এইটো আছিল পাৰ্চনেল ইনইকুৱেলিটি তাৰ উপৰি আছিল ৰিজনেল ইনইকুৱেলিটি ভাৰতবৰ্ষৰ কিছুমান ৰাজ্য সেইটো সময়ত সেউজ বিপ্লৱৰ ফলস্বৰূপে ইমানেই তেওঁলোকে উন্নত যন্ত্ৰাংশ বা সাৰ বা এইবোৰ ব্যৱহাৰ কৰি কৃষি ক্ষেত্ৰত ইমানেই আগবাঢ়ি গৈছিল তেওঁলোকে ভাৰতবৰ্ষৰ ধনী ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল যেনেকৈ পঞ্জাৱ হাৰিয়ানা উত্তৰ প্ৰদেশ এই ৰাজ্যখন ইমানেই আগবাঢ়ি গৈছিল যে কৃষি ক্ষেত্ৰত ভাৰতবৰ্ষৰ অন্যান্য পিছপৰা ৰাজ্যবোৰ তেওঁলোকে বহুত পিছত থাকি গৈছে যেনেকৈ বিহাৰ উৰিষ্যা পশ্চিমবংগ এই ৰাজ্যবোৰ কৃষি ক্ষেত্ৰত পিছ পৰিয়ে গৈ আছিল তেনেকৈ তাৰ উপৰি আন এটা ইনইকুৱেলিটি আছিল মাটিৰ উৰ্বৰতা হ্ৰাস একেদৰে মাটিতে অতিপাত সাৰ বা কীটনাশক দ্ৰব্য ইউজ কৰাৰ ফলস্বৰূপে মাটিয়ে যিটো পলসুৱা গুণ বা উৰ্বৰা শক্তি এইটো নাইকিয়া হৈ গৈছিল ক্ৰমান্বয়ে আৰু একেদৰে মাটিতে অতিমাত্ৰা সাৰ ইউজ কৰাৰ ফলস্বৰূপে মাটিৰ গুণাগুণ কমি গৈছিল তাৰ উপৰি সেউজ বিপ্লৱৰ বৃহৎ নেগেটিভ ইফেক্টটো আছিল আনএমপ্লয়মেন্টৰ সৃষ্টি আনএমপ্লয়মেন্ট সেইটো সময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা এক দশকৰ পিছতেই ভাৰতবৰ্ষই যিটো সেউজ বিপ্লৱ বা কৃষি ক্ষেত্ৰলৈ যিটো আধুনিক প্ৰযুক্তিবিদ্যা কৌশল আছিল তাৰ ফলস্বৰূপে কৃষি খণ্ডত লগত জড়িত বিভিন্ন কৃষক বা কাম কৰা মানুহ বেৰোজগাৰ হৈ গৈছিল বা তেওঁলোকে কাম কৰাৰ যিটো ঠাই বা কাম কৰাৰ ঠাইটো হেৰুৱাবলগীয়া হৈছিল আৰু তেওঁলোকে যন্ত্ৰপাতিৰ ফলস্বৰূপে বিভিন্ন মানুহে কৃষি পথাৰত কাম কৰি যন্ত্ৰ ব্যৱহাৰ কৰাৰ আগতে বিভিন্ন কৃষি পথাৰত বিভিন্ন মানুহে কাম কৰি আছিল কিন্তু এই যন্ত্ৰ ব্যৱহাৰ কৰাৰ ফলস্বৰূপে এই মানুহবোৰে কাম হেৰুৱাইছিল আৰু ই আছিল বৃহৎ নেগেটিভ এফেক্ট আমাৰ গ্ৰীণ ৰেভলিউচনৰ বৃহৎ নেগেটিভ এফেক্ট আছিল আনএমপ্লয়মেন্ট যিকোনো এটা বিপ্লৱ বা ৰিভলিউচনাৰী প্ৰতিটো ৰিভলিউচনাৰী এটা নেগেটিভ এটা পজিটিভ ইফেক্ট থাকিব কিন্তু যেতিয়া পজিটিভতকৈ নেগেটিভ ইফেক্ট কম হ'ব তেতিয়া আমি ইয়াক সফল বুলি ক'ব পাৰোঁ সেই সেউজ বিপ্লৱৰ যিখিনি নেগেটিভ ইফেক্ট আছিল সেইখিনিতকৈ পজিটিভ ইফেক্ট বেছি আছিল সো আমি কি ক'ব পাৰোঁ আমাৰ যিটো গ্ৰীণ ৰিভলিউচন 60 দশকৰ 1960 পৰা 1970 লৈ যিটো গ্ৰীণ ৰিভলিউচন হৈছিল এইটোক আমি সফল বুলি ক'ব পাৰোঁ কাৰণ সেইটো সময়ত ভাৰতবৰ্ষই এনেকুৱা কিছুমান সমস্যাৰ দেখা দিছিল যিবোৰ সমস্যা অতিক্ৰমি গ্ৰীণ ৰিভলিউচনে ভাৰতবৰ্ষক অৰ্থনৈতিক বা কৃষি ক্ষেত্ৰত আগবঢ়াই নিছিল ধন্যবাদ আজিলৈ নেক্সট ক্লাছটোত তোমালোকক ইয়াৰ যিখিনি নোট এইখিনি মই দি দিম